শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, দ্বিতীয় শ্ৰেণীৰ পাঠ্যপুথি জংকাৰৰ মতে যুক্তাক্ষৰ শিকনৰ বিষয়ে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰিছোঁ আপোনালোক উপকৃত হ'ব। পাঠ্যপুথিখনৰ ৩ নং অধ্যায়ত থকা ২ নং পাঠৰ পৃষ্ঠা নং ৪৩ আৰু ৪৬ত থকা যুক্তাক্ষৰ কিদৰে ছাত্ৰ ছাত্ৰীৰ সৈতে আদান প্ৰদান কৰিব সেই বিষয়ে ভিডিঅ'টোত চমু আভাস দাঙি ধৰা হৈছে। পাঠটোত এই ক্ৰিয়াকলাপসমূহ হ'ল নাম কওঁ আহা, গাওঁ আহা, খেৰ দিওঁ আহা, পঢ়ো আহা, লিখো আহা। এই গোটেইকেইটা ক্ৰিয়াকলাপ পাঠোদ্ধাৰ তথা ডিকোডিঙৰ লগত জড়িত। সেই ভাষা শিকনৰ 4 ব্লকছ মডেল তথা ডিকোডিঙৰ ব্লকত এই ক্ৰিয়াকলাপসমূহ কৰিব লাগিব। প্ৰথম ক্ৰিয়াকলাপ হিচাপে ছবি চাই নাম কওঁ আহা। এই ক্ৰিয়াকলাপটোত প্ৰথমে ছাত্ৰ ছাত্ৰীক ছবিৰ নাম ক'বলৈ দিব। যদি ছাত্ৰ ছাত্ৰীয়ে কোৱাত অসুবিধা পায় তেন্তে শিক্ষকে নামসমূহ ক'ব আৰু ছাত্ৰ ছাত্ৰীয়ে শুনি পিছত নামবিলাক ক'ব। ইয়াৰ পিছৰ ক্ৰিয়াকলাপটো হ'ল শুনো আহা। এই ক্ৰিয়াকলাপত এটি পদ্য দিয়া আছে, অৰ্থাৎ ছাত্ৰ ছাত্ৰীয়ে পদ্যটো শুনিব। সেয়ে শিক্ষকে পদ্যটো ২-৩ বাৰ ছাত্ৰ ছাত্ৰীৰ আগত গাই শুনাব। পদ্যটি গোৱাৰ পিছত ছাত্ৰ ছাত্ৰীৰ সৈতে আলোচনা কৰিব যে আমি পদ্যটোত কিছুমান নতুন ৰূপৰ শব্দ দেখা পাইছোঁ। এই শব্দবোৰ হ'ল গৰ্গ, কৰ্কৰা, ধৈৰ্য, কৰ্ম, তৰ্ক, পাৰ্গত, হৰ্ষ মনেৰে, পৰ্বত আদি। শিক্ষকে এই শব্দবোৰ বৰ্ডত লিখি ল'ব আৰু এই শব্দবোৰ কওঁ আহা বুলি শিক্ষকে শব্দবোৰ ক'ব আৰু ছাত্ৰ ছাত্ৰীয়ে শুনি ক'ব। ইয়াৰ পিছত প্ৰত্যেক ছাত্ৰ ছাত্ৰীকে পদ্যটোত থকা যুক্তাক্ষৰযুক্ত শব্দসমূহত ঘেৰ দিবলৈ দিব। এতিয়া শিক্ষকে বৰ্ডত এটা শব্দ লিখি ল'ব, যেনে কৰ্ম শব্দটো লিখিব। শব্দটোত থকা আখৰবোৰ ভাগ কৰি লিখিব, যেনে ক আৰু ৰয়ম। তাৰপিছত ৰয়মক দেখুৱাই মৰ ওপৰত আচৰ দৰে যিটো চিহ্ন আছে এই চিহ্নটোৰ ৰৰ সলনি ব্যৱহাৰ কৰা হৈছে তাক বুজাই দিব আৰু ইয়াক ৰেপ বুলি কোৱা হয় এই কথাও বুজাই দিব। ইয়াৰ পিছত ৰৰ লগত ম লগ লাগিছে, ৰৰ ৰূপ সলনি হৈ ৰেপ হৈছে এই কথাটো ছাত্ৰ ছাত্ৰীৰ সৈতে আলোচনা কৰিব আৰু লগা আখৰৰ ওপৰত ৰেপ হিচাপে আছে তাকো চিহ্নিত কৰি দিব। যিহেতু ৰৰ লগত ম লগ লাগিছে সেয়ে ৰৰ উচ্চাৰণ মৰ আগত আহিছে এই কথাও ছাত্ৰ ছাত্ৰীক ভালদৰে বুজাই দিব। আকৌ অন্য এটা উদাহৰণ শিক্ষকে বৰ্ডত লিখি ছাত্ৰ ছাত্ৰীক আগৰ দৰে বুজাই দিব। ইয়াত ৰৰ লগত অন্য আখৰৰ লগ লাগিলে ৰয়ে সেই আখৰৰ ওপৰত ৰেপ হিচাপে চিহ্নিত হয় আৰু ৰৰ উচ্চাৰণ লগা বৰ্ণটোৰ আগত আহে সেই কথাটোৰ পুনৰাবৃত্তি কৰিব। এইবাৰ শিক্ষকে বৰ্ডত কেইটামান ৰেপযুক্ত আখৰ লিখি ল'ব আৰু ছাত্ৰ ছাত্ৰীক অনুশীলন কৰিবলৈ দিব, যেনে ৰৰ লগত ক লগ লাগি ৰয় ক, ৰৰ লগত ব লগ লাগি ৰয়ব আদি। ইয়াৰ পিছত শিক্ষকে কেইটামান ৰেপযুক্ত বৰ্ণ বৰ্ডত লিখিব আৰু ছাত্ৰ ছাত্ৰীৰ সৈতে বৰ্ণসমূহ ক'ব। পিছত শিক্ষকে বৰ্ডত কেইটামান শব্দ লিখি এই শব্দসমূহৰ শেষৰ আখৰত ৰেপ লগাই ছাত্ৰ ছাত্ৰীক ক'বলৈ দিব। এনেদৰে কেইবাবাৰো ৰেপযুক্ত আখৰৰ অনুশীলন কৰাৰ পিছত শিক্ষকে ছাত্ৰ ছাত্ৰীক ৰেপযুক্ত শব্দ পঢ়িবলৈ দিব। পাঠ্যপুথিৰ বাহিৰেও বৰ্ডত কিছুমান শব্দ লিখি পঠনৰ অনুশীলন কৰিব। শেষত পাঠ্যপুথিত থকা লিখনৰ ক্ৰিয়াকলাপটোত ছাত্ৰ ছাত্ৰীক লিখিবলৈ দিব। ভিডিঅ'টোত যুক্তাক্ষৰ শিকনৰ এটা আৰ্হি দাঙি ধৰা হৈছে। আশা কৰা হৈছে এই আৰ্হিটোৱে যুক্তাক্ষৰ শিকনত ভাল ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হ'ব। ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।